নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা সোমাই গ'ল। যদিহে আপুনি লাখপতি বাইদেউ আঁচনিত ১০,০০০ টকা লাভ কৰিছিলে আৰু গছপুলি ৰোপণ কৰিছে, তেনেকুৱা গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব ২৫,০০০কৈ টকা। চৰকাৰী ঘৰৰ বাবে যদিহে আবেদন কৰিছিল আৰু জিঅ' টেগিং কৰিছে, তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অতি শীঘ্ৰে আপোনাৰ বেংকত সোমাই যাব প্ৰথম কিস্তিৰ টকা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এইসমূহ সামগ্ৰী, লগতে লাভ কৰিব নতুন এইখন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে ৫ লাখ টকা পৰ্যন্ত সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আহি পৰিছে অন্য কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আটাইখিনি খবৰ জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এই ধৰণৰ ভিডিঅ'সমূহ সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অৰুণোদয় ৩ৰ আৰু এটা লক্ষ্য আছে। বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ, বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই, আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে। বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে, আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে। হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল, এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল, কোনোবা ফেক্টৰীত কাম কৰি আছিল, এতিয়া তেওঁলোক বাহিৰলৈ গ'ল। বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয়। আৰু এটা কথা আমি দেখা পালোঁ যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰোঁ, তেতিয়াহ'লে এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে, হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম, কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে। অৰুণোদয় ৩ৰ উদ্দেশ্য হ'ল অৰুণোদয় ১ আৰু অৰুণোদয় ২ত আমি যিসকল হিতাধিকাৰীক দিছিলোঁ আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে ১০,০০০ হিতাধিকাৰী আমি নতুনকৈ দিম, এই গোটেইখিনিক আধাৰৰ লগত লিংকেজ কৰা। এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি, আধাৰ বিচাৰিব লাগিব নেকি? আমি ৰাইজক সেই কষ্টটো দিব খোজা নাই, কাৰণ আজিৰ দিনত অসমত যি পৰিয়ালৰে ৰেচন কাৰ্ড আছে, তেওঁলোকে আধাৰ অলৰেডি ৰেচন কাৰ্ডখন আধাৰৰ লগত সংযোজিত কৰি থৈ দিছে। ২ বছৰ আগতেই আমি সেই কাম সমাপন কৰিছোঁ। আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় যদিহে আধাৰ নাথাকে। আধাৰৰ লগত লিংকেজ হয় আৰু পজ বুলি মেচিনটোত চিনমোহৰ মাৰিলেহে ৰেচন কাৰ্ড পাব পাৰে। আৰু সেইকাৰণে আমি এইবাৰ অৰুণোদয় ৩ আঁচনিটো ৰেচন কাৰ্ডৰ লগত আমি জড়িত কৰিব খুজিছোঁ। অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব। কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেচন কাৰ্ড নাই, সেইকাৰণে আজি আমি ১৯ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আঁচনিখনো আৰম্ভ কৰিছোঁ। অৰ্থাৎ আজিৰ দিনটোত আমি ৰাজ্যজুৰি ১৯ লাখ পৰিয়ালক। এয়া আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্টযোগে বৃহৎ ঘোষণা কৰিছে। তেখেতে এইদৰে লিখিছে, প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়ে আমি কথা ৰাখোঁ। নতুন তাৰিখ, নতুন উদ্যমেৰে পুনৰ আপোনালোকৰ বাবে আৰম্ভ হ'ব বিভিন্ন জনকল্যাণমূলক আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইদৰে বৃহৎ ঘোষণা কৰিছে। তেখেতে উল্লেখ কৰিছে যে প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে প্ৰতিশ্ৰুতি ৰাখে।
পুনৰ আৰম্ভ হ'ব জনকল্যাণমূলক আঁচনিসমূহ। ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি পুনৰ আৰম্ভ হ'ব 1 আগষ্ট 2026 পৰা। অৰুণোদয় আঁচনিক লৈ তেখেতে উল্লেখ কৰিছে পুনৰ আৰম্ভ হ'ব 3 আগষ্ট 2026 পৰা। লগতে উল্লেখ কৰিছে নিযুত মইনা আৰু নিযুত বাবু আঁচনিও আৰম্ভ হ'ব 3 আগষ্ট 2026 পৰা। আৰু জীৱন প্ৰেৰণা আঁচনি পুনৰ আৰম্ভ হ'ব ছেপ্টেম্বৰ 2026 পৰা। মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই এইদৰে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 100 দিনৰ ভিতৰত নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। 100 দিনৰ ভিতৰত 2 লাখ চৰকাৰী পকী ঘৰ হ'ব। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ যদিহে লাভ কৰে তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ হ'ব চৰকাৰী ঘৰ। ৰাজ্যত এটাও কেঁচা ঘৰ নাথাকিব, কাৰণ 2 লাখ লোকে 100 দিনৰ ভিতৰত লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যত কেঁচা ঘৰ নাথাকিব, প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী পকী ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰে পকী ঘৰ হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ। আৰু কেঁচা ঘৰ নাথাকিব ৰাজ্যত। ৰাজ্যত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 100 দিনৰ ভিতৰত 2 লাখ পৰিয়ালক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। সাজু হওক ৰাজ্যবাসী, আপোনালোকৰ বাবে আহি আছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। আগষ্ট মাহত চমক সৃষ্টি কৰিব ৰাজ্য চৰকাৰে। আগষ্ট মাহত চমক সৃষ্টি কৰি আপোনালোকক কেইবাটাও নতুন সুবিধা প্ৰদান কৰিব। 1 আগষ্টৰ পৰা চাউলৰ লগতে লাভ কৰিব ৰেহাই মূল্যত দাইল, চেনি আৰু নিমখ। পঞ্চায়তে অনুষ্ঠিত হ'ব সভা। সাজু হওক ৰাজ্যবাসী, পঞ্চায়তে সভা অনুষ্ঠিত কৰি নতুন চৰকাৰৰ পুনৰ আৰম্ভ কৰিব এইসমূহ আঁচনি। সেই সভাতে নতুন চৰকাৰে মুকলি কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অৰুণোদয়ৰ লগতে লাভ কৰিব বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন। ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব নিযুত মইনা, নিযুত বাবু আঁচনি। আৰু আগষ্ট মাহত চমক সৃষ্টি কৰিব ৰাজ্য চৰকাৰে। ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব। আনহাতে আনবিলাক যি আঁচনি ৰেচনৰ সামগ্ৰীসমূহো তেওঁলোকে আগৰ নিচিনা লাভ কৰিব আগষ্ট মাহৰ পৰা। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে।